লাষ্ট ভিডিওটোত আমি স্ট্ৰিং আৰু কেৰেক্টাৰৰ ৰিলেশ্যন চালোঁ আৰু ডিফাৰেঞ্চ চালোঁ। আজিৰ ভিডিওটোত আমি স্ট্ৰিং আৰু এৰেৰ ৰিলেশ্যনটো চাম। বাট মনত থবা আজিৰ ভিডিওটোত কেৰেক্টাৰৰ কনচেপ্ট থাকিব। উইদাউট কেৰেক্টাৰ স্ট্ৰিঙৰ কনচেপ্ট হ'ব নোৱাৰে। চ' আমি ডাইৰেক্টলি নিজৰ টপিকত যাওঁ। যে লাষ্ট ভিডিওটো যদি চোৱা নাই আগৰ ভিডিওটো চাই লোৱা, তাৰপিছত ইয়াত জাম্প কৰিবা। মই ইয়াত একো ৰিপিট নকৰোঁ। আগৰ ভিডিওটো চোৱাৰ মানুহটোই এই ভিডিওটো চোৱাটো বহুত বেছি ভাল হ'ব। চোৱা, যদি আমি ইয়াত একবেৰা লিখিছোঁ, এই একবেৰা একচুৱেলি কেনেকুৱাকৈ বনিছে? এই একবেৰা একচুৱেলি বনিছে বাই ডিফাৰেণ্ট কেৰেক্টাৰ মানে এনেকুৱাকৈ ইটো বেলেগ, তাৰপিছত ভিটো বেলেগ, তাৰপিছত আকৌ ডিটো বেলেগ, ই আৰু এনেকুৱাকৈ বেলেগ বেলেগ। আৰু স্ট্ৰিঙৰ কনচেপ্ট কি আছিল? স্ট্ৰিঙৰ ডেফিনেশ্যনটো কি আছিল? এ ছেট অফ কেৰেক্টাৰ, বহুতকেইটা কেৰেক্টাৰত একেলগত গোট কৰিম। চ' বহুতকেইটা কেৰেক্টাৰ একেলগত কি হৈ গ'ল? গোট হৈ গ'ল। বহুতকেইটা কেৰেক্টাৰ একেলগত গোট হৈ গ'ল। তাৰপিছত দ্য কেৰেক্টাৰ স্ট্ৰিং উইল এণ্ড উইথ নাল ভেলু। তো স্ট্ৰিঙৰ লাষ্টত কি আহিব? এটা নাল ভেলু। নাল ভেলু আমি এনেকুৱাকৈ ৰিপ্ৰেজেণ্ট কৰোঁ, ডেট ইজ স্লেছ এণ্ড জিৰ'। এইটো অ'ন হয়, এইটো জিৰ', মনত থবা। চ' এইটো একচুৱেলি থাকিছে কি আমাৰ স্ট্ৰিং। ই স্ট্ৰিংটো বনিছে এনেকুৱাকৈ। ই স্ট্ৰিঙৰ মেকানিজম বনাৰ মেকানিজম থাকিছে এনেকুৱাকৈ। ইমান তুমি লাষ্ট ভিডিঅ'ত বুজি আহিছোঁ। এতিয়া চোৱা, বহুত ভালকৈ চোৱা। এইটো কেৰেক্টাৰ, এইটো কেৰেক্টাৰ, এইটো কেৰেক্টাৰ, এইটো কেৰেক্টাৰ, এইটো কেৰেক্টাৰ, এইটো কেৰেক্টাৰ, চব কেৰেক্টাৰ একেলগত গোট হৈ গ'ল। যেতিয়া এটা বস্তু আমি গোট কৰোঁ, হোৱাট ইজ দিছ কল্ড? দিছ ইজ কল্ড এজ এৰে। হয় নহয় জানো? এৰেৰ কনচেপ্টটো এইটো আছিল। ডেফিনেশ্যনত পঢ়ি আহিছোঁ। এই ডেফিনেশ্যনটো আমি লগাব পাৰিম। চ' আমি কি কৰিছোঁ? ইয়াত চব কেৰেক্টাৰ আছে। ত' চব কেৰেক্টাৰত আমি কি কৰিছোঁ? এটা এৰে আমি লৈ আনিম। আৰু ইয়াত আমি এটা ইণ্ডেক্স নম্বৰ দি দিওঁ 1. দিছ ইজ কল্ড এজ কেৰেক্টাৰ এৰে। আৰু কেৰেক্টাৰ এৰে কি আমি স্ট্ৰিং বুলি কওঁ। চ' এতিয়া আমি কনচেপ্টটো বুজি গৈছোঁ। এতিয়া যদি আমাক যদি স্ট্ৰিং যদি ইউজ কৰিব লাগে, তাৰ কাৰণে আমাক কি কৰিব লাগিব? কেৰেক্টাৰ এৰে বনাব লাগিব। বহুত ভালকৈ চোৱা ইয়াত। এইটো হৈ গ'ল স্ট্ৰিং। এই স্ট্ৰিংটো বনিছে বাই ডিফাৰেণ্ট কেৰেক্টাৰ একেলগত গোট কৰি দিছোঁ। এতিয়া যেতিয়া আমি এটা হোমোজিনিয়াছ ডাটা যেতিয়া আমি একেলগত গোট কৰোঁ, আমি এইটোক এৰে বুলি কওঁ। আমি চাই আহিছোঁ। তাৰমানে এইটো কি হ'ল? দিছ থিংছ ইজ কল্ড এজ এৰে একৰ্ডিং টু কনচেপ্ট। তাৰমানে এইটো কি হৈ গ'ল? কেৰেক্টাৰ এৰে। তাৰমানে স্ট্ৰিং কি হৈ গ'ল? স্ট্ৰিং ইজ নাথিং, স্ট্ৰিং ইজ জাষ্ট আ কেৰেক্টাৰ এৰে। তাৰমানে মই যদি এটা এৰে বনাওঁ, যোনটো ডাটা টাইপ হ'ব কাৰ, তেতিয়াহ'লে এই গোটেই এৰেটোক যদি মই একেলগত যদি মই ৰিপ্ৰেজেণ্ট কৰোঁ, এ আৰ আৰ যদি মই গোটেইটো যদি একেলগত ধৰি দিওঁ আৰু ধৰি কিনি মই যদি তোমাৰ ওচৰত লৈ আনো, এইটোক আমাক কি হ'ব? এইটোক আমি স্ট্ৰিং বুলি ক'ম। চ' দিছ ইজ কল্ড এজ স্ট্ৰিং। হাউ টু ইউজ ইট? এইটো ইউজ কৰাৰ কাৰণে আমি প্ৰেক্টিকেলত যাম। প্ৰেক্টিকেলত আমি কি কৰিম? প্ৰথমে এটা কেৰেক্টাৰ এৰে বনাম। কেৰেক্টাৰ এৰে বনোৱাৰ পিছত আমি কি কৰিম? তাৰ ভিতৰত আমি ভেলু ষ্ট'ৰ কৰিম, স্ট্ৰিং এটা ষ্ট'ৰ কৰিম, আৰু স্ট্ৰিংটো ষ্ট'ৰ কৰি কিনে আমি স্ট্ৰিংটো ডিছপ্লে কৰিবলৈ চেষ্টা কৰিম। বাট ইয়াত মনত থবা, ইয়াত আমাৰ ডিছপ্লে কৰিবৰ কাৰণে আমি প্ৰিণ্ট টাইপ ইউজ কৰিব নোৱাৰিম। আমি যে ডিছপ্লে যদি কৰিব বিচাৰিছোঁ ন, আমি প্ৰিণ্ট টাইপ ইউজ কৰিব নোৱাৰিম। আমি প্ৰিণ্ট টাইপৰ ঠাইত আমি কি ইউজ কৰিম? পুটছ। যদি মই পুটছ ইউজ কৰোঁ, তেতিয়াহ'লে কি হ'ব? মোৰ স্ট্ৰিঙৰ ডিছপ্লে হ'ব। এতিয়া ডাইৰেক্টলি আমি নিজৰ প্ৰেক্টিকেলত যাওঁ আৰু প্ৰেক্টিকেল আমি বুজিবলৈ চেষ্টা কৰোঁ। প্ৰেক্টিকেলত প্ৰথম আমি বুজিম স্ট্ৰিং ডিক্লেয়াৰ কেনেকৈ কৰিব লাগে প্ৰথমতে। তাৰপিছত আমি চাম কেৰেক্টাৰ এৰেৰ ভিতৰত আমি স্ট্ৰিং কেনেকুৱাকৈ সোমাম। তাৰপিছত স্ট্ৰিংটো আমি ডিছপ্লে কৰিম এণ্ড এট লাষ্ট স্ট্ৰিংটো আমি ইনপুট ল'ম আৰু একেলগে আমি প্ৰিণ্টটো কৰি দিম। চ' লেটছ গো টু প্ৰেক্টিকেল। চ' আমি এটা ফাইল বনালোঁ। মনত থবা, যেতিয়া আমি স্ট্ৰিং বনাওঁ, আমি তাত একচুৱেলি কি কৰোঁ? আমি এটা কেৰেক্টাৰ এৰে বনাওঁ। ত' প্ৰথম আমি এটা কেৰেক্টাৰ এৰে বনাই লওঁ। ত' CHAR কাৰ AR, এইটো হৈ গ'ল আমাৰ কেৰেক্টাৰ এৰে। হয়, নৰ্মেলি আমি কেৰেক্টাৰ এৰে এনেকুৱাকৈ বনাওঁ। বাট এটা বস্তু থাকি গৈছে ইয়াত, চাইজ। চ' দিছ ইজ হাউ আই ক্ৰিয়েট আ স্ট্ৰিং। আমি এনেকুৱাকৈ স্ট্ৰিং বনাওঁ। এটা নাম যদি সোমাব লাগে, ছাপ'জ মই নিজৰ চেনেলৰ নামটো ইয়াত সোমাব বিচাৰিছোঁ, কি কৰিম? মনত থবা, কেৰেক্টাৰৰ স্ট্ৰিঙৰ চিম্বল থাকিছে ডাবল কোটেশ্যন। ত' তুমি ইয়াত যদি ডাবল কোটেশ্যন ইউজ কৰা, তেতিয়াহ'লে তুমি এটা স্ট্ৰিং সোমাব পাৰা। প্ৰিণ্ট দিব লাগিছিল, আমি কি কৰিছোঁ? তাত ARR আমি এনেকুৱাকৈ 0 দি দিছোঁ। আৰু এইটোক তাৰপিছত আমি ইয়াত কি কৰিছিলোঁ? আমি ইয়াত এনেকুৱাকৈ প্ৰিণ্ট টাইপ লিখি দিওঁ। প্ৰিণ্ট টাইপ আমি এনেকুৱাকৈ লিখি দিওঁ আৰু আমি ফৰ্মেট স্পেচিফায়াৰ দিওঁ আৰু আমাৰ কামটো হৈ যায়। চ' আমাৰ এনেকুৱাকৈ আমাৰ কি হ'ব? এটা পাৰ্টিকুলাৰ এলিমেণ্ট আমাক কি কৰিব লাগিব? ডিছপ্লে কৰিব লাগিব। বাট এতিয়া আমাক এটা পাৰ্টিকুলাৰ এলিমেণ্ট ডিছপ্লে কৰিব নালাগে। এতিয়া আমাক হোল অভাৰ এটা কেৰেক্টাৰত ডিছপ্লে কৰিব লাগে। মানে গোটেই কেৰেক্টাৰ এৰে মোক একেলগত গোট কৰি কিনে ডিছপ্লে কৰিব লাগে। যেতিয়া গোটেই কেৰেক্টাৰ এৰে আমি একেলগত যেতিয়া গোট কৰি কিনে ডিছপ্লে কৰোঁ, তেতিয়া আমি এৰেৰ নামটো ইউজ কৰোঁ। এই পাৰ্টিকুলাৰ পইণ্টত আমাৰ এৰেৰ নামটো ইউজ কৰিব লাগিব, মানে AR।
ARR কি কৰিব গুটে এৰেটো একেলগত তোমাক ডিসপ্লে কৰি দিয়ে এটো খালি ক্যাৰেক্টাৰ এৰেট হ'ব বাট বাকি কোটোবা নহয় গুটে যদি এক বেৰাটো মোক যদি ডিসপ্লে কৰিব লাগে তেতিয়ালে মোক কি কৰিব লাগিব গুটে এৰেটো একেলগত ডিসপ্লে কৰিব লাগিব উইথ ওয়ান গো তো উইথ ওয়ান গো তুমি মোক যদি ডিসপ্লে কৰিব লাগে মোক ই নামটো লিখিব লাগিব ARR এতিয়া ARR যদি মই লিখো printf ত মই লিখিব নোৱাৰিম কিউকি printf ত ARR সাপোৰ্ট নকৰে printf ত এনেকুৱাকে সাপোৰ্ট কৰিব মানে এটা এলিমেন্ট উলাই দিয়াটো সাপোৰ্ট কৰে গুটে ARR টো সাপোৰ্ট নকৰে as per to now এতিয়া আমি কি কৰিম ইয়াত লিখিম puts যদি গুটেটো যদি একেলগত তোমাক যদি ডিসপ্লে কৰিব লাগে মই ইয়াত লিখিম puts তাৰ পিছত ইয়াত লিখিবা ARR মানে এৰেটোৰ নাম সো গুটে নামটো একেলগত হৈ গৈছে এতিয়া আমি কি কৰিছো সোৱা ইয়াত হৈ গল এৰে ডিক্লেৰেচন এৰেটো আমি এনেকুৱাকে ডিক্লেয়াৰ কৰো তাৰ পিছত ইয়াত হৈ গল এৰে ষ্টেটিক ইনিশিয়েলাইজেশন মানে যেতিয়া এজ এ প্ৰগ্ৰামাৰ মই নিজৰ মেমৰি এড্ৰেছটো যেতিয়া ফুল কৰো এটোক আমি ষ্টেটিক এলোকেশনস বুলি কওঁ অথবা ষ্টেটিক ইনিশিয়েলাইজেশন বুলি কওঁ এতিয়া মই নিজেই এজ এ প্ৰগ্ৰামাৰ মই নিজেই ফুলফিল কৰিছো সেইকাৰণে এটো কি হৈ গল ষ্টেটিক এলোকেশনস হৈ গল যদি ডাইনামিক এলোকেশনস কৰিব লাগে তেতিয়ালে তোমাক কি কৰিব লাগিব scanf ইউজ কৰিব লাগিব অথবা কিবোৰ্ড দি কিনি তোমাক ডাটাটো নিজৰ প্ৰগ্ৰামক লৈ যাব লাগিব সো আমি ডাইনামিক তুমি অলপ দেৰি পিছত চাম এতিয়া নেক্সট কোৱেশ্চন স্যার আপুনি ইয়া দি দিছে 20 সাইজ টু 20 তাৰ মানে 20টা এনেকুৱাকে বক্স বনিছে এটা যদি মোৰ যদি নামটো যদি 20ৰ পৰা যদি বেছি থাকে তেতিয়ালে কি কৰিম তো ইয়াৰ কাৰণে আনসাৰটো হল কি তুমি ইয়াত 200 দি দিয়া ইয়াৰ ওপৰত আমি পিছত চৰ্চা কৰিম এতিয়া আমি যাওঁ ডাইনামিক এলোকেশনস মানে scanf ইউজাৰৰ পৰা ডাটা টানিব লাগে কিবোৰ্ডৰ পৰা ডাটা টানিব লাগে তাৰ কাৰণে আমি কৰিম যেতিয়া কিবোৰ্ডৰ পৰা তোমাক ডাটা টানিব লাগে ন তোমাক ইউজ কৰিব লাগিব গেটস আমি ইনপুট লব কাৰণে আমি নরমালি আমি ইনপুট লব কাৰণে আমি scanf ইউজ কৰো বাট ইয়াত যেটো কি স্ট্ৰিংত আমি কি কৰিম গেটস ইউজ কৰিম গেটস কি কৰিব গেটস কিবোৰ্ডৰ পৰা সব ক্যাৰেক্টাৰস কেটা লব ক্যাৰেক্টাৰস কেটা একেলগত গুড কৰি কিনি আমাৰ গেটস ফাংচনে ই ARR ৰ ইয়াত ঘুমাই দিয়ে সো আমি কি কৰো ইয়াত F9 প্ৰেছ কৰো এতিয়া মোক ইয়াত কি কৰিছে সোৱা মোক ইয়াত সুধি আছে কি ভ্যালু দিয়া মই নিজৰ ভ্যালু দি দিম এন্টাৰ কৰো আৰু সোৱা ইয়াত ডিসপ্লে আহি গৈছে ডিসপ্লেটো ইয়াৰ পৰা আহিছে তো ইয়াত একচুয়ালি কি হল আমাৰ প্ৰথম এনেকুৱাকে 20টা মেমৰি এড্ৰেছ এনেকুৱাকে বনি আছে তো ইয়াত 1 2 3 4 5 6 আৰু আছে এনেকুৱাকে আপ টু 20 মানে আপ টু 19টা এনেকুৱাকে মেমৰি এড্ৰেছ বনিছে এটা গেটছে যেতিয়া কৰিছা তুমি গেটছত যেতিয়া তুমি এক বেটা তুমি যেতিয়া ইনসার্ট কৰিছা মানে এক বেটা তুমি যেতিয়া ইনপুট কৰিছা একচুয়ালি গেটছে কি কৰিছে e2 ইয়াত লিখিছে k2 ইয়াত লিখিছে v2 ইয়াত লিখিছে e2 ইয়াত লিখিছে d2 ইয়াত লিখিছে আৰু a2 ইয়াত সো গেটছে আমাৰ এনেকুৱা কাম কৰে গেটছে একচুয়ালি ডিফাৰেন্ট ক্যাৰেক্টাৰ লৈ কিনি আমাৰ 20টা মেমৰি এড্ৰেছ মানে 20টা আমি ARR যে আমি এৰেটো বনালো ARR এৰেটো যে বনালো তাত আমরা এনেকুৱাকে আমাৰ এসাইন কৰি দিছে সো গেটছ এনেকুৱা কৰিছে পুটছে কি কৰিছে পুটছে যিমানটা memory address আছে different memory address আছে সবার পৰা characters কেটা লৈ কিনি একেলগত ডিসপ্লে কৰি দিছে এক বাইদা আমাক এনেকুৱাকে ডিসপ্লে কৰি দিছে কোনে কৰিছে পুটছে কৰিছে তো এতিয়া আমি হোল ওভাৰ কনক্লুশনটো পাই গৈছো যদি এটা স্ট্ৰিং থাকিছে আৰু স্ট্ৰিংত মোক যদি নাম লব লাগে অথবা নিজৰ এড্ৰেছটো লব লাগে কেনেকুৱাকে লম আমি এনেকুৱাকে লম সো আপ টু দিস আমাৰ বুকত এনেকুৱাকে ডিসকাস কৰা হল এতিয়া আমি বুকৰ বায়ৰ কথা পাতিম যদি বহুত বেছি থাকে মই নাজানো কি মোৰ নামটো কিমান হ'ব এটা ইউজাৰৰ কিমানটা নাম হ'ব 20টা নাম অথবা 20টা ক্যাৰেক্টাৰৰ নাম হ'ব এটো আমি গ্যাৰান্টি দিব নোৱাৰিম সো এনেকুৱা পইণ্টত আমি কি কৰিম সো এনেকুৱা পইণ্টত এপাৰ্ট ফ্ৰম দা বুক তুমি কি কৰিব পাৰা তুমি এক কাম কৰা ইয়াৰ পৰা 20 অতৰাই দিয়া 20 অতৰাই দিয়াৰ পিছত ইয়াত তুমি ডাবল কোটেশন এনেকুৱা কৰিলে কি হ'ব তোমাৰ ইয়াত সাইজ দিবলে প্ৰয়োজন উইদাউট সাইজ তুমি কাম এই বস্তুটো কি হল আমি পইন্টাৰত গম পাম অথবা যেতিয়া আমি ডাইনামিক মেমৰি লোকেশন যেতিয়া আমি পঢ়িম তাত আমি এই বস্তু গম পাম সো এট প্ৰেজেন্ট আমি বুজিছো এটো আমি ৰান কৰি চাও তো সোৱা ইয়াত মই লিখো 1 বাইলা আনসাৰ আহি গৈছে ইয়াত মোট সাইজ দিবলে প্ৰয়োজন পৰা আজি আমাৰ টোটালি এৰৰ কনসেপ্টটো ক্লিয়াৰ হৈ গল সো স্ট্ৰিংৰ কনসেপ্ট আমি বুজিব পাৰিছো কি স্ট্ৰিং কনসেপ্ট একচুয়ালি ৰিলেট কৰি আছে এৰৰ লগত মই এই বস্তুটো আগতে কৈছো বিশেষকৈ ইন প্ৰগ্ৰামিং অথবা সি প্ৰগ্ৰামিং এটা কনসেপ্ট বেলেগ এটা কনসেপ্টৰ লগত লগ কৰে অথবা ইন্টিগ্ৰেট হৈ যায় দেন উই গেট another concept
সেম টু সেম ইয়াত হ'ল ইয়াত কেৰেক্টাৰ এটা কনচেপ্ট আছিল এৰে এটা কনচেপ্ট আছিল এই দুটা কনচেপ্ট একেলগত লগ হ'ল একেলগত ইন্টিগ্ৰেট হৈ গ'ল আৰু আমি বেলেগ এটা কনচেপ্ট পালোঁ আৰু আমি ইমানটো বুজিছোঁ যদি চি প্ৰগ্ৰামিঙত যদি মোক নাম লেটাৰ অথবা সেন্টেন্স যদি মোক যদি ষ্ট'ৰ কৰিব লাগে আই কেন ইউজ দ্য কনচেপ্ট অফ ষ্ট্ৰিং ইজিলি চ' আজিৰ কাৰণে ইমানটো থেংক ইউ